যিহেতু আপোনালোকে সকলোৱে জানে বৰ্তমান আমাৰ অসম ভাৰতবৰ্ষৰ পৰিস্থিতিটো বৰ ভাল নহয় আৰু ভয় কৰিবলগীয়া একো নাই তেনেকুৱা ধৰণৰ একো সিমান ভয় কৰিবলগীয়া কথা নাই কাৰণ সকলো সমস্যাৰ সমাধান আছে গতিকে সমাধানো হৈ যাব নমস্কাৰ সকলোকে কাইলৈ আমাৰ গোটেই ভাৰতবৰ্ষতে কৰাব মক ড্ৰিল আৰু একচুৱেলি মই আমাৰ গাঁৱলীয়া ভাষাত মক ড্ৰিলটোনো কি বস্তু সেইটো বিষয়ে অকণমান শিকাই দিম আপোনালোকে বুজি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মক ড্ৰিলছক এটা বহুত ধুনীয়া পদক্ষেপ লৈ আপোনালোকক শিকাবলৈ গৈ আছে এইটো এটা বহুত অত্যন্ত মানে জৰুৰী বস্তু আৰু আমাকো মানে প্ৰায় তেনেকুৱা ধৰণৰ প্ৰেক্টিছ কৰি থাকে ধৰক কিছুমান চাইলেণ্ট বাজিব আৰু সেই চাইলেণ্টখিনিৰ ওপৰত আপুনি মানে কাম কৰিব লাগিব ধৰক এটা মই এতিয়া ওপৰতে এনেকৈ মই যিটো বেকগ্ৰাউণ্ড চাইলেণ্টটো লগাই দিছোঁ সেই চাইলেণ্টটোত ধৰক ক'ব যে আপোনালোকে এডোখৰ নিৰ্দিষ্ট জেগাত আপোনালোক লুকাই যাব লাগে ঠিক আছে তেনেকুৱা এটা আপোনালোকক শিকাব 2 নম্বৰতে শিকাব আপোনালোকক ধৰক এয়াৰ ক্ৰাফ্ট যদি আপোনাক বম পেলায় তেতিয়া আপুনি কেনেকৈ বাচিব সেইটো এটা আপোনালোকক শিকাব আৰু সেইটো কাৰণে একচুৱেলি প্ৰায় যদি ৰাতি আপোনালোকৰ ওপৰত এটেক হয় তেতিয়া আপোনালোকৰ গোটেই লাইটখিনি আপোনালোকক বন্ধ কৰিবলৈ শিকাব কাৰণ ওপৰৰ পৰা লাইটৰ পোহৰটো যেতিয়া মানে ওপৰৰ পৰা দেখা পাব তেতিয়া মানে ধৰক সেই জেগাটো বম পেলাব পাৰে সেইটো কাৰণে সেইটো এটা আপোনালোকক চেফটি শিকাব আৰু কেমোফ্লাইট ধৰক মই এই গছজোপাৰ লগত আছোঁ মই এই গছজোপাৰ লগত কেনেকৈ একদম মিলি যাব পাৰিম ধৰক দুশ্মনে আমাক নেদেখে তেনেকুৱা ধৰণৰ আপোনালোকক কিছুমান ছিষ্টেম শিকাব আৰু শিকাব ধৰক হাই জোন মানে কিছুমান জোন ৱাইজ যদি চিলেকশ্যন কৰে বোলে এই জেগাত আমাৰ দুশ্মনে দেখি পইণ্টটো চিনাকি কৰিছে সেই পইণ্টটোৰ পৰা আপোনাক ল' জোনলৈ কেনেকৈ যাব লাগে সেই প্ৰেক্টিছটো শিকাব আৰু আপোনাক ধৰক গুলি মাৰিলে আমি কি কৰিব লাগিব তেনেকুৱা ধৰণৰ এই মক ড্ৰিলত শিকোৱা হ'ব মক ড্ৰিলটো এটা বহুত ধুনীয়া আপোনালোকক কথা শিকাবলৈ গৈ আছে গতিকে যিমান পাৰে ড্ৰিলটোত আপোনালোকে চামিল হ'বলৈ বিচাৰিব আৰু যদি আপোনালোকক স্কুলত শিকায় বা আপুনি এজন ষ্টুডেণ্ট আহি পেলাই আপোনালোকে গাঁৱৰ বা ঘৰতো আহি কথাখিনি ক'ব এনেকুৱা কৰিব লাগে একচুৱেলি বহুত ধুনীয়া এটা পদক্ষেপ লৈছে কাইলৈৰ কাৰণে আৰু সকলোৱে সহযোগ কৰিব আৰু ভয় কৰিবলগীয়া একো নাই কাৰণ আমি ভাৰতীয় অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ আৰু আমি একোজন ভাৰতীয় আমি কাৰোলৈ ভয় নকৰোঁ জয় হিন্দ জয় ভাৰত আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাটো বুজি পায় আৰু এই কথাখিনি অলপ বহুত ডাঙৰ আছে বাৰু মই একচুৱেলি আপোনালোকক বহুত এটা গাঁৱলীয়া ভাষা বুলি কৈছোঁ বেয়া নাপাব মই একদম গাঁৱলীয়া ভাষাত আপোনালোকক কথাখিনি শিকাই দিছোঁ আৰু যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে বেলেগ এজনো অকণমান কিবা এটা বুজি পায় ইয়াৰ বিষয়লৈ বাই বাই